सलमान खान আহিছিলে বুলি सलमान खान পইণ্ট মানে ফুলালে আকৌ ছোৱালী নপতিবতো গুড মৰ্নিং গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল আজি যাব লৈছো বসন্তী এতিয়া আমি গোমপালে যাব লৈছো প্ৰথম গোমপা যাম আৰু গোমপা গৈ তাতে আছে পটলা হোম ষ্টে এটো দেখিছে না পটলা হোম ষ্টে ইয়াতে আছো খুব মজা আৰু থাকিও ভাল লাগিছে একেলগে ভাত খাই সবতকে ভাল লগাটো একেলগে ভাত খাইছে একেলগে কথা পাতিছে অচিনাকি জেগাত অসমীয়া মানুহ বা মিচিং মানুহ ওলাই যায় জাতিৰ মানুহ ওলাই যায় এটা খুব ভাল লাগে কাৰণ দূৰৰ জেগা এটাত থাকি ওচৰৰ মানুহ থাকি বহুত ভাল লাগে এটো বস্তু যিমান অৰুণাচলত যাব আপোনালোকে বিএসএনএল সিমটো লৈ যাব বিএসএনএল সিমটো বহুত ইম্পৰ্টেন্ট হয় আমি এতিয়া নিউ গোমপালৈ গৈ আছো আৰু নিউ গোমপা ইয়াৰ পৰা আমি য'ত আছো পটলাত তো তাত 6 কিলোমিটাৰ নে 7 কিলোমিটাৰ হয় আপোনালোকে আহি বিন্দাছত থাকিব পাৰিব আৰু তাৰ পৰা ভিউটো ধুনীয়া দেখে মানে চাই থাকক ভিডিঅ'টো আৰু মজা লৈ যাওক কষ্ট হয় বাট ইয়াত আহি মানে কষ্টটো স্যাটিসফ্যাকশন হৈ যায় এসুগাটোলে আপোনালোকে কুচকাই যাব পাৰে কিন্তু তাত এঘণ্টা লাগিব কুচকাই ৰক এঘণ্টা মিনিং কি আৰু কোনে যিমান কুচকাইব পাৰে আৰু I don't ever slow up, no I don't take shit I got no love for the fakeness If you wanna play tough and wanna hate this I'll always show up and make a statement I don't ever slow up, no I don't take shit I got no love for the fakeness If you wanna play tough and wanna hate this I'll always show up and make a statement Everything I do so instinctive and so হেটো নিউ গোমপা বনাই আছে বেছি দিন নালাগিব আৰু তো বহুত ধুনীয়া লাগিছে চাই দেখিছে না আৰু এই মেচুকা লিখা আছে কি ধুনীয়া চাও মেচুকাটো এটো আগতে জালেণ্ডৰ অনুভৱ মানে আৰু বেছি ডাঙৰো নহয় ইটো পুৰা চিনি পায় আৰু ইটো কাস্টমাৰ কেতিয়াও বেলেগকে নাপানে কিন্তু এটো বহুত পছন্দ লাগিলে মোৰ এতিয়া আমি গোমপাৰ পৰা আমি যাম আমাৰ সেকেন্ড এটা পাৰ্ক য'ত সলমান খান আহিছিলে তাত যাম আৰু আপোনালোকক দেখুৱাম কেনেকুৱা মজা লাগিব চাওক এতিয়া গৈ আছো দাৰ্জিলিং আৰু গোমপাটো চালো নিউ গোমপা ওচৰতে লাগি আছে একদম আপোনালোকে টেনচন নল'ব আৰু এটা দাৰ্জিলিং গৈ আছো য'ত সলমান খানে সলমান খান আহিছিলে বহুত মানুহ আহিছিলে সলমান খানৰ লগত তো তালে গৈ আছো বলক এতিয়া আমি তালে যাত্ৰাটো আৰম্ভ কৰো সলমান খান আহিছিলে বুলি সলমান খান পইণ্ট মানে এফালেদি সলমান খানৰ পইণ্টটো যায় মানে তো এটোৱে কৰি দিলে ডাইৰেক্ট সলমান খান আহিছিলে বুলি বাও সলমান খানৰ ভিউ চাবলৈ আহিলে জংগলৰ মাজে মাজে আহিব লাগিব আপোনালোকে জংগল ইফালে জংগল পুৰা নজাৰাটো বেলেগ হয় কিন্তু বাট আহিব ধুনীয়াকৈ চাব মানুহ এটাও নেদেখিব পাৰে আৰু ইহঁতৰ কোৱা মতে ক'ৰবাত শ্বুটিং এটা হৈছিলে বনাই চাব তো চাই কেনেকুৱা পাব জনাব আৰু অকণমান জংঘল পাব যেতিয়া আহিব অলপ জংঘল অনুভৱ এটা হ'ব মানে অকলে আহি বৰিং পাব বাট আমি বেলেগ এটা যাম আৰু আপোনালোকক যিমান পাৰোঁ দেখাব ট্ৰাই কৰিম আৰু নতুনকৈ যদি চেনেলত আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব যে ক'ৰ পৰা কি ভিডিঅ' চাইছোঁ আৰু কেনেকুৱা ভিডিঅ' আপোনাক লাগে আৰু নেক্সট ট্ৰিপ ক'ৰবাত যাম সেইটো মই এইটো নকওঁ ক'ত যাম কি কৰিম মই পটাপট মই ওলাই দিওঁ মানে সলমান খান ভিউ পইণ্টটো হৈ গ'ল এইখন আৰু ভিতৰলৈ সোমাবলৈ গৈ আছোঁ আৰু এইটো নদীৰ কিনাৰতে আৰু ইয়াত যিটো অপেনিং কৰিছে সলমান খানে পিতাডাল কাটিছে এতিয়া ইয়াৰ ভিতৰত ৰেষ্টুৰেণ্টো আছে আপোনালোকে খাব পাৰে ভিতৰলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনি এতিয়া ভিতৰলৈ যাওঁ বলক এইটো ৱাল মৰা আছে এইটোৱে সলমান খান ভিউ আছিলে আৰু এতিয়া আমি সোমাই যাম বলক গেটখন এখন আৰু এফালে গম নাপাওঁ আৰু ইয়াত ৰুম লৈও থাকিব পাৰিব পাৰ নাইট 3000 আৰু 500টো পাব আপোনালোকে ধুনীয়াকৈ আহি ধুনীয়াকৈ থাকিব পাৰে ইয়াত আপোনালোকক ড্ৰোনৰ শ্বট এটা মই পুৰা ধুনীয়াকৈ দেখুৱাম আপোনালোকে চাওক কি মজা পাব ধুনীয়াকৈ কমেণ্ট কৰি জনাব
আমি ৰেষ্টুৰেণ্টত মেগী অৰ্ডাৰ দিছিলোঁ মেগী ফাইনেলি আহি পাই গ'ল 1 প্লেট আৰু এইফালে 2 প্লেট লাগে বুলি ক'লে 2 প্লেট লৈছে মই মেগী বেছি খাব নোৱাৰোঁ মানে এইটো কিন্তু নাজাৰা চাই খাব পাব লাগিছিলে বাহিৰত কিন্তু ৰ'দ দিছে সেইটো কাৰণে ৰ'দ দিলে খোলাম নহয় খোলা হ'লে আকৌ ছোৱালী নপতিবতো বহুত ডাঙৰ হৈ যাব মানে মেগীটো খাই লওঁ মেগীটো টেষ্টটো কেনেকুৱা হয় ঠিকে আছে টেষ্টি হবে গাজৰ দিছে পিঁয়াজ দিছে ধনিয়া বন্ধাকবি দিছে ধনিয়া দিছে পইচা 50 টকাটো বহুত মানে বহুত বেছি দিছে আৰু ইমান কোৱালিটি বহুত বেছি দিছে মই 50 रुपीसত যদি মেগীটো খাইছোঁ সবতে খাই চাইছোঁ আৰু এটো ভাল লাগিছে মানে টেষ্টটো ভাল লাগিছে মজা টেষ্টি পুৰা এতিয়া গৈ আছোঁ হনুমান য'ত নেকি হনুমানৰ নিজে নিজে বনি থকা তো মানুহে কৈছে ইয়াৰ মানুহে কৈছে নিজে নিজে বনি থকা নিজৰ মানে নিজে যেনেকৈ জিৰত শিৱলিংগটো নিজে নিজে উঠা তো এতিয়া গৈ আছোঁ তালৈ আৰু অলপ ইয়াৰ পৰা টাইম লাগিব মেচুকা টাউনৰ পৰা অলপ টাইম লাগিব তো আৰ্মি কেম্পৰ এইফালে গলিটোতে যায় তো ইয়াতো বহুত ষ্টে আছে আপোনালোকে আহিব পাৰে ইয়াৰ ষ্টে এইটো এটা তাৰপিছত খালি ফোন নালাগে আপোনালোকে BSNL চিম লৈ আহিলেহে ইয়াত ধৰিব ৰিচেণ্ট তাতত অলৰেডি পাই আহিছোঁ টাৱাৰ বহাই ক্লিয়াৰ হৈ গ'ল তো ইয়াত অকল BSNL পাব BSNL এনেকুৱা নহয় যে নেট চলাব পাৰিব কিবা চলাব পাৰিব এইটো নহয় জাষ্ট ফোন কৰিব পাৰিব এনেকুৱা এটা প্ৰব্লেম এটা আছে মানে যেতিয়া তেতিয়া বৰষুণ দি দিয়ে মানে প্ৰব্লেমটো এইটোৱে হৈছে মানে বস্তুটো ভাবি মেলি যাওঁ ধুনীয়াকৈ তো যেতিয়া তেতিয়া বৰষুণ দি দিয়ে আকৌ ৰেইনকোটটো আজি অনাই নাই আকৌ বৰষুণ দিয়াৰ কাৰণে অথনি সোমাই দিলোঁ আমি য'ত আমাৰ ভিউ পইণ্টটো তাত যিটো আছিলে তো তাৰ পৰা আমাৰ পটলালে বেছি ডিষ্টেঞ্চ নহয় সেইটো কাৰণে মানে পটককৈ আকৌ হোটেলত সোমাই আকৌ পুলিচে চেকিং কৰিলে পুলিচ চেকিং কৰাৰ পিছত আকৌ আমি সোমাই দিলোঁ সোমোৱাৰ পিছত আকৌ গোটেইখিনি বস্তু মোৰ কাগজ পত্ৰখিনি তিতি গৈছিলে বাইকৰ যিবিলাক কাগজ পত্ৰ মই যেতিয়া পুলিচজনে উলিয়াব ক'লে তেতিয়াহে মই উলিয়াই মেলি তেতিয়া চাইছোঁ চোৱাৰ তিতি আছে গোটেইটো পুলিচজনে কৈছে লখিমপুৰৰ পৰা আহিছে যদি সেই কাগজ পত্ৰটো ক্লিয়াৰে থাকিব লখিমপুৰ তো এনেকৈ কোৱাৰ পিছত ড্ৰাইভিং লাইচেঞ্চটো চালে ড্ৰাইভিং লাইচেঞ্চটো চোৱাৰ পিছত তো মোৰতো অ'কে আছে চব অ'কে থকাৰ পিছত মানে পঠিয়াই দিয়াৰ পিছত মই এতিয়া এই ফটো মাৰি আনিছোঁ মানে কাৰণ আকৌ এবাৰ মানে সুধিছিলে আগত চাইছিলে নে নাই চোৱা আমাৰতো অলৰেডি চাইছিলে পাৰ্মিটটো চাইছিলে পাৰ্মিট আছে নাই তো আমি লিকাবালিৰ পৰা পাৰ্মিটটো কাটা হৈছিলে ন লিকাবালিৰ পৰা আমিতো লখিমপুৰৰ পৰা বিন্দাছ একো নোহোৱা নেমেলাকৈ আহিছোঁ তো লিকাবালিৰ পৰা কটাৰ পিছত 14 ডেজৰ কাৰণে দিয়ে আৰু ইয়াত আপোনাৰ হোম ষ্টেবিলাক ছিজন চাই আছে ষ্ট্ৰেট থাকে মানে এতিয়া যেনেকৈ আপোনাক পচন্দ লাগিলে পচন্দ মিনিং কি আৰু আপোনাৰ কথা বতৰা ভাল হ'লে বা কিবা হ'লে মানে কিছুমান থাকেতো মানে অকণমান কিবা কৰা মানুহ দুখীয়া থাকেতো তো ইহঁতক মানে ডিছকাউণ্ট নিদিয়ে আমাৰতো প্ৰথম কৈছিলে 1500 বুলি কৈছিলে তো আমি লাষ্টত ক'লোঁ 1000ত ৰাখক আৰু তো মানে ছিজন হ'লে 1000তো দিব পাৰে কিন্তু বাট এতিয়া চব খালী হৈ আছে হোটেল আপোনালোকে আহিলে এতিয়া এভেইলেবল পাব এতিয়া জুলাই মাহত এভেইলেবল হোটেলো আছে হোম ষ্টেও আছে আপোনালোকে বুকিং কৰি নাহিলেও হৈ যাব ইয়াত আহি ধুনীয়াকৈ প্ৰথম সোমাই হোম ষ্টে আপুনি পটলাটোহে পাব মেইন টাউন এৰিয়াটোত তাৰপিছত ষ্টেট বেংকৰ ওচৰত এটা পাব হোটেল এখন ষ্টেট বেংকৰ হোটেল তাৰপৰা হোম ষ্টেটোত আপোনাৰ পটলা হোষ্টেলত ভালকৈ খানাও খুৱাইছিলে ভালকৈ দিছিলোঁ সেইটো মই বেয়া বুলি নকওঁ বাট আপোনালোকৰ চইচ আৰু কিছুমানে ভেজ খোৱা মানুহ আছে কিছুমান নন ভেজ খোৱা আছে তো তেনেকুৱা আৰু কথা বৰষুণ পৰা নাছিলে বাট ইয়াত বৰষুণ অলৰেডি পৰিয়ে আছে বেছি ডাঙৰ নহয় কিন্তু জেগাটো খুব ৰিলেক্স ফিল কৰিব পৰা জেগা হয় পাত নাই কিবা নাই তো বহুত বিন্দাছ এতিয়া তেলটো ভৰাই লওঁ ইয়াতে কালি আহি পাওঁতে বহুত ৰাতি হ'ল মেচুকাৰ পৰা বহুত ৰাতি হ'ল আহি পাওঁতে আৰু বহুত কিবাকিবি প্ৰব্লেমো হ'ল তো আপোনালোকক ধুনীয়াকৈ বহি লৈ কিমান কেনেকৈ যাব লাগে কি কৰিব লাগে মই এটা আপোনালোকক এটা ব্লগ এটা ঘৰতে বহি ধুনীয়াকৈ কম কিমান ক'ত কি কৰিব লাগে ক'ত থাকিব লাগে ক'ত কেনেকৈ কিবা কৰিব লাগে মই আপোনালোকক জনাম
তো কালি ৰাতি হোৱাৰ কাৰণে বহুত লগ নোৱাৰিলোঁ ইয়াত 10:30 পালোঁ আলো আৰু আলৰ পৰা আকৌ আজি যাম চিলাপথৰ সোমাই আকৌ হেলমেট এটা দিব লাগে হেলমেটটো ভাইটি এটা নহয় য'ত আছিলোঁ এতিয়া পুৰা বৰষুণ দি আছে আৰু ভিডিঅ'টো চাই যদি মেচুকাৰ ভিডিঅ' যদি চাই ভাল পালে লাইক কমেণ্ট চাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন এটা ভিডিঅ' আপোনালোকৰ লগ পাই আছোঁ দাদা বাই বাই